40-45টা প্ৰতিমা বনাইছোঁ। স্কুলে হয়, এনে বেছি নহয়তো সংঘ, স্কুল এইবিলাকতে হয়। ধৰক মোৰ আছে দেওমৰ নৈ, তাপচি বজাৰ, এইফালে মহিলাপাৰা, ওদালগুৰি, কলাইগাঁও, মানে বিভিন্ন জেগাৰ পৰা আহে। কিমান দিন ধৰি বনাই আছে আপুনি? মোৰো মোটামুটি 40-45 বছৰ হৈ গ'ল। বিনিময় হয়, এতিয়া নাপালেও চলব লাগে আৰু কি কোনো ৰকম। আজিকালি বস্তু বাহিনীৰ দাম বাঢ়ি গ'ল নহয়, খৰচাটো বেছি হৈ গ'ল, প্ৰতিমাৰ দামটো নাবাঢ়ে। বস্তু বাহিনীৰ দাম বাঢ়ি আছে, এই হিচাপে চলি আছোঁ আমি কোনো ৰকম। চৰকাৰক কি ক'ম, চৰকাৰেতো আমাক একো দিয়া নাই আজিলৈকে, কোনো হেৰি পোৱা নাই চৰকাৰৰ পৰা অনুদান বা সহায়। অনুৰোধটো জনাওঁ চৰকাৰক, চৰকাৰে যদি আমাৰ মৃৎশিল্পসকলক কিবা এটা সহায় দিলে ভালে আছিল, কাৰণ আমি একো নাপাওঁ, কোনো ধৰণৰ আমি সহায় চৰকাৰৰ পৰা পোৱা নাই আজিলৈকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।